আৰু আজি আপোনালোকক দেখাবলৈ আহিছোঁ এখন গোমধানৰ বাৰী আমাৰ যোৰহাটত। এবিঘা দুবিঘা নহয়, সম্পূৰ্ণ 25 বিঘা মাটিত তেওঁলোকে কৰিছে গোমধানৰ খেতি। আৰু যিকেইজন যুৱকে কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে যে কাৰণ তেওঁলোকৰ যিখিনি মাটি এনেই পেলাই নথৈ গোমধানৰ খেতি কৰিছে, লগতে এজনৰ লগতে আন কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে। আৰু এই গোমধানৰ খেতি কৰিছে আমাৰ যোৰহাটৰ চিনামাৰ কৰঙা অঞ্চলত। আৰু এয়া খেতি কৰিছে তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে। আৰু যিসকলে গোমধানৰ খেতি কৰিব বিচাৰে বা তেওঁলোকৰ মাটি উপযুক্ত মাটি আছে, সেই উপযুক্ত মাটি তেওঁলোকে গোমধানৰ খেতি কেনেকৈ কৰিব, কোনটো সময়ত কৰিলে গুটি দিলে বা গুটি লগালে ফল ভাল হয়, এই সবিশেষ জানিব বিচাৰিম তেওঁলোকৰ পৰা। আৰু যিকেইজন ব্যক্তিয়ে কৰিছে তেওঁলোকক আপোনালোকক চিনাকি কৰি দিম আৰু তেওঁলোকৰ বিষয়ে গোটেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওক, আমি এতিয়া গোমধানৰ বাৰীৰ মাজে মাজে আহি আছোঁ। আৰু এইফালে চাওক, যিমান দূৰলৈকে দেখিছে চব গোমধানৰ খেতি। আপোনালোকক গোমধান দেখাই দিছোঁ চাওক, এইবোৰ গোমধান লাগি আছে দেখিছেনে? এইবোৰ চাওক একদম তলৰ পৰা লাগি আছে, এইটো গোমধান। এই গোটেইখন গোমধান আৰু এইখন আছে আমাৰ যোৰহাটত তেওঁলোকে নতুনকৈ কৰিছে, যোৰহাট চিনামৰাত। আৰু এই গোমধানৰ বাৰীখন আপোনালোকে যিখন দেখিছে, এই বাৰীখন এই কেইজন যুৱকৰ তত্বাৱধানত হৈ উঠিছে। দাদা, আপোনাৰ নামটো? মোৰ নাম স্বপন বৰুৱা। স্বপন বৰুৱা। আপোনাৰ? মোৰ নাম মৌচুম গোস্বামী। আৰু আপোনালোকৰ মনত প্ৰথমতে কেনেকৈ আহিলে যে গোমধানৰ খেতি কৰোঁ বা আগতে কৰিছে নাই গোমধানৰ খেতি? গোমধানৰ খেতি আমি আগতে কৰা নাই। আগতে আমি বাম খেতি কৰোঁ, আলু খেতি কৰিছোঁ, জলকীয়া খেতি কৰোঁ। মানে খেতিৰ লগতে জড়িত? খেতিৰ লগত জড়িত। আৰু এইবাৰ ধাৰণাটো কেনেকৈ আহিলে যে গোমধানৰ খেতি কৰিম? নাই, আমি অলপ কৰি চাওঁচোন বোলো, অলপ কিবা এটা নতুন পদ্ধতিত কৰি চাওঁ। আৰু মাটিবিলাক আমাৰ সাধাৰণতে হাতী চাতি আহে, এনেই পৰি থাকে। গতিকে আমি ভাবিলোঁ লগ হৈ পিনে আমি এই খেতিটোকে আৰম্ভ কৰোঁ, এনেই পৰি থকাতকৈ। আৰু গোমধানৰ খেতি যেতিয়া আপোনালোকে কৰে, গোমধানৰ খেতিৰ কাৰণে আপোনাৰ বাম মাটি লাগে নে দ মাটি লাগে? বাম দ বুলি কথা নাই, আপোনাৰ মানে বাম হ'লে বেছি সুবিধা হয়, সেইটো পানী জমা নহয়। যদি পানী জমা হ'লে মানে অলপ বেয়া হয় নেকি? বেয়া হয়, পানী জমা হৈ নাথাকিলে হ'ল আৰু মাটিটো তেনেকুৱা। আপোনাৰ যিখিনি ইয়াত গুটি দিছে, সেই গুটি দিয়াৰ কোনোবাই যদি কৰিব বিচাৰে গোমধানৰ খেতি, দেই, যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ কাৰণে কৈছোঁ, কোনোবাই যদি গোমধানৰ গুটি মানে লগাব বিচাৰে, গোমধানৰ খেতি কৰিব বিচাৰে, মানে সেই গোমধানৰ খেতিৰ কাৰণে সঠিক সময় কোনটো গুটি লগোৱাৰ? সঠিক সময় অক্টোবৰ লাষ্টত বা নৱেম্বৰতে লগাব লাগে। অক্টোবৰ নহ'লে নৱেম্বৰ। অক্টোবৰ লাষ্ট নহ'লে নৱেম্বৰ ফাৰ্ষ্টত ন? আৰু এইখিনি পূৰত হৈ উঠিলে কিমান মান সময় লাগে? 4 মাহ মানে প্লাছ আৰু 5 মাহত হৈ যায়। 5 মাহ মানে ছিঙিব পৰা হৈ যায়। যায়। আপোনালোকে সাৰ চাগে প্ৰয়োগ কৰিছে নেকি? সাৰ দিছোঁ আমি বাহুবলী সাৰটো দিছোঁ। বাহুবলী ক'লে বহুতো মানে বুজি নাপাব পাৰে। যিখন মানে আমাৰ যোৰহাটত বাহুবলী ফাৰ্ম আছে, তাত মানে যিটো মল ত্যাগ কৰে সেই মলটো ইয়াত ব্যৱহাৰ কৰে ন? আৰু এতিয়া ছিঙিছে নাই আপোনালোকে? আমি এতিয়া ছিঙা আৰম্ভ কৰা নাই। আমাৰ এইখিনি এটা বেষ্ট হৈছে, অৱশ্যে 6 বিঘামানৰ হৈছে। সেইখিনি আমি এই মাহত আমি মানে শেষৰ ফালে আমি ছিঙিম বুলি ভাবিছোঁ। আপোনালোকে এতিয়া কিমান বিঘা মাটিত কৰিছে? আমাৰ ইয়াত প্ৰায় 25 বিঘা হ'ব। 25 বিঘা হয়। মানে চব 25 বিঘা মাটিত 4জনে কৰিছে আপোনালোকৰ? 4জন আছে। মানে যেতিয়া মাটিখিনি চহাইছিলে তেতিয়া ট্ৰেক্টৰ ইউজ কৰিছে চাগে? ট্ৰেক্টৰ মানে 25 বিঘা মাটিত যেতিয়া আপোনালোকে কৰিছে, তেতিয়া খৰচটো কিমান হৈছে কৰোঁতে? আমি একচুৱেলি মানে সেই খৰচখিনি আমি হিচাপ ৰখা নাই, হ'লেও আমাৰ এটা আন্দাজ মতে প্ৰায় 70,000 মান খৰচ হৈছে আমাৰ। মানে হাল চাল বোৱাৰ পৰা গুটি দিয়ালৈকে অলপ চব মানে 70,000 টকা খৰচ কৰি আপোনালোকে 5 মাহত 4-5 লাখ টকাটো ইনকাম কৰিব পাৰিব, হয় নাই? পুলি আপোনাৰ 10 দিনত লাগিছে। বতৰৰ কথা এইটো, মানে অলপ বৰষুণ যদি পুলি দিওঁতে যদি অলপ বৰষুণ পায় তেতিয়া আৰু সোনকালে ওলাই যায়। মানে এসপ্তাহৰ ভিতৰত পুলিটো ওলাই যায়। তাৰপিছত পানী চানী দিয়া কোনো দৰকাৰ নাই? পানী চানী তাৰপিছত দৰকাৰ নাই। পুলিটো অলপ হ'লে মানে অলপ বৰষুণৰ প্ৰয়োজন হয়। যদি নহয়ও তেতিয়া অকণ পানীটো অলপ লাগে আৰু লগতে এটা কথা সুধিছোঁ, আপোনালোকে যিখিনি এটা গোমধান কৰিছে হয়, আপোনালোকে এইখিনি বজাৰ ক'ত উলিয়াই নিব? আমি বাহুবলীতে দিয়া সিদ্ধান্ত কৰিছোঁ। মানে বাহুবলী আপোনাৰ একো দিগদাৰ বাহুবলী মানে যিখন ফাৰ্মখন ন? এইটো মানে দানা হিচাপে ব্যৱহাৰ কৰে। গতিকে বিকিবলৈও ইমান কষ্ট নাই, মানে ইয়াত মানে ঘূৰি ফুৰিব নালাগে ক'তো। গতিকে আপোনাৰ যোৰহাটৰ যিখন বাহুবলী, তেওঁলোকৰ লগত যোগাযোগ কৰিলে তেওঁলোকে সহায় কৰিব চাগে? সম্পূৰ্ণ সহায় কৰিব, কাৰণ তেওঁলোকৰ এখন বৃহৎ ডিমৰ ফাৰ্ম আছে ন? তাৰপৰা ডিম প্ৰস্তুত হয়, ডিমৰ কাৰণে আছে বাহুবলী ফাৰ্ম। আৰু এই গোমধান তেওঁলোকে বাহুবলী ফাৰ্মত লৈ যাব আৰু এই গোমধানৰ গুটি পাই তেওঁলোকে দানাটো নিজে প্ৰস্তুত কৰে। গতিকে চাওক, আপোনাৰ বজাৰো হৈ গ'ল ওচৰতে, মাৰ্কেটখন আপুনি ওচৰতে পাই গ'ল, কোনো দিগদাৰ নাই। আৰু এইফালে কেইটা পাছলৈ কি কৰিছে হয়? ভাতৰ ওচৰতে মানে এয়া চাওক, যদি ভাতৰ চাতৰ আহে, ভাতৰটো কিন্তু নামাৰে, মানে খেতি পঠাবৰ কাৰণে ন? ভাতৰ নামাৰো, এনে ভয় খুৱাই ন? বুজি যায় নে? আৰু যদি কাৰোবাক গোমধান দৰকাৰ হয় বা গোমধানৰ বিষয়ে জানিব বেছি দৰকাৰ আছে, তেন্তে নাম্বাৰ লগত দি থৈছোঁ। নাম্বাৰত ফোন কৰি তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে গোমধান খেতি কেনেকৈ কৰে, কোনটো সময়ত কৰিলে ভাল হয়, গোটেইখিনি ডিটেইলছ আপোনালোকে ল'ব পাৰিব। আপোনালোকে দেখিছে, কিন্তু আপোনালোকক গোমধান এটা দেখাওঁ, নহ'লেতো ভিডিঅ'টো আধৰুৱা হ'ব। আৰু ইয়াত গোমধানটো কিমান চাইজৰ হৈছে 4 মাহত সেইটো দেখাবলৈ আহিছে। দাদা এটা ছিঙি দেখাওক ৰাইজৰ কাৰণে, 4 মাহ 5 মাহ গোমধানটো কিমান ডাঙৰ হয় বজাৰৰ তুলনাত।
অকণমান কেমেৰাটো দেখাব মই এইটোকে দেখাইছোঁ বাৰু চাওক যথেষ্ট ডাঙৰ চাইজৰ বজাৰত যিখিনি আপোনাৰ গোমধান দেখে সেইখিনি মানে আপোনাৰ শ্বিলং পৰা আহে চাগে ন এইবোৰ অঁ শ্বিলং অৰুণাচলৰ এনেকুৱা পৰা আহে ন হয় তাত অলপ কিন্তু বহুত ডাঙৰ চাওক লোকেল যদিও আমাৰ বহুতে লোকলে গুৰুত্ব নিদিয়ে কিন্তু লোকেল যেতিয়া দেখিছোঁ আমাৰ কেমেৰা ধৰা ডিপেণ্ড কেনেকুৱা হা লোকেলকৈ ডাঙৰ হয় নাই বাৰু এইটো চাওক এইটো 4 মাহত গৈছে চাওক ইমানটো ডাঙৰ চাওক আৰু আপোনালোকে বজাৰত যিটো কিনিবলৈ খায় কিনি পেলাই খায় ইয়াৰ আধাটো হ'ব চাওক 4 মাহ 5 মাহত ইমান ডাঙৰ হৈ গৈছে আৰু 15 দিন হৈ যাব এইখিনি আপোনাৰ পৰা গোটেইখিনি ছিঙিব পৰা যাব ন 15 দিন হৈ যাব গোটেইখিনি আমি 15 দিন আৰু চিঙাটো আপোনালোকে হাতে চিঙি কি চিঙি হাতেখিনি হাতে ছিঙিম হাতে চিঙে ন আপোনালোকৰ এজনে কৈছিলে ইয়াৰ পিছত বোলে আপোনালোকে 100 বিঘা মাটি লৈছে বোলে হয় আমি তেনেকুৱা এটা পৰিকল্পনা আছে আমাৰ তেতিয়া গোমধান কৰিব গোমধানেই কৰিম মানে এবাৰ আপোনালোকে প্ৰথম কৰি মানে চালে কিমান ডাঙৰ হয় কিমান ডাঙৰ টেষ্ট কৰিছিলে 25 বিঘা মাটি হয় হয় আৰু টেষ্টটো কৰিছে এবিঘা 2 বিঘা নহয় 25 বিঘা মাটিত কৰিছিলে কিন্তু তেওঁলোক সফল হ'বলৈ সক্ষম হৈছে গতিকে আপোনালোকক পুনৰ কৈছোঁ আপোনালোকে এনেই থকা মাটি আপোনালোকে এনেই পেলাই নথ'ব সেই মাটি সঠিক ব্যৱহাৰ কৰক আৰু যদি আপোনালোকৰ গোমধানৰ বিষয়ে অধিক জানিব বিচাৰে কিন্তু নাম্বাৰ লগাই থৈছোঁ তেওঁলোকৰ লগত যোগাযোগ কৰক গুটি ক'ত পায় গুটি দিয়া কোনটো সময় ভাল কিমান দিনত ছিঙিব পাৰি এবিঘা মাটি কিমান ওলায় সেই গোটেইখিনি আপোনালোকে ল'ব পাৰিব আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ